Hey guys, আজি ফার্স্ট ট্রাই করিম রসগোল্লা কেনেকুৱা বনাই মানে ভাল হয় না বেয়া হয় চাওঁ। একচুৱেলি গাখীৰ 2 লিটাৰ ফাটি গৈছে। এতিয়া আৰু গাখীৰ ফাটা গাখীৰখিনি পেলাই দিব বেয়া লাগে। ৰসগোল্লাই বনাই চাওঁ, ফাৰ্ষ্ট ট্ৰাই কৰি চাওঁ কেনেকুৱা হয়। আৰু ইয়াতে মই চেনি পানী হেৰি কৰি দিছোঁ, গলাই দিছোঁ। ইয়াতে এটা ৰসগোল্লা এটা মই দি দিম। আৰু আপোনালোকে মানে গাখীৰ ফাটি গ'লে এনেকুৱা ৰসগোল্লা বনাব পাৰিব। মই মানে কি গাখীৰখিনি পেলাই দিয়া নাই আৰু হয়নে নহয়, বেয়া লাগে পেলাই দিবৰ কাৰণে গাখীৰখিনি, ফাটা গাখীৰখিনি। আজি মই ইয়াতে এটাকে দি দিম। গাইজ কেনেকুৱা বা হয়, অলপমান মনটো ভয় লাগি আছে। এই ফাৰ্ষ্ট বনাইছোঁ ৰসগোল্লা। ইয়াতে 2 লিটাৰৰ গাখীৰ আৰু ৰসগোল্লা 2 লিটাৰৰ গাখীৰৰ দাম কিমান? 160 টকা। ৰসগোল্লা এটা যদি ভাল হয় 200 টকা আহিব। ফাটা গাখীৰ হয়নে নহয়? গাখীৰ ফাটি গ'লে কিমান বেয়া লাগে, আমিহে জানো মাইকী মানুহ। গাইজ মানে ৰসগোল্লা এটা কেনেকুৱা হৈছে, আমাৰ হৈ আহিছে আৰু ৰসগোল্লা কেইটা, আৰু অলপমান লাগে টাইম। গাইজ ৰসগোল্লা কেইটাৰ মানে অলপ হৈ আহি আছে ন, বেছি। গাইজ আমাৰ ফাইনেলি এয়া ৰসগোল্লা হৈ গৈছে, আৰু মই একচুৱেলি খাই চাওঁ কেনেকুৱা হৈছে। ভালে আছে, একেবাৰে গৰম আছে। Daher der Pizza du.